মই বিউটিয়ে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই গাজৰ চুজি আৰু বৰফি বনাইছোঁ। ইয়াতে মই দিছোঁ ঘি, মানে 3 চামুচমান হ'ব ঘি দিলোঁ। ঘিখিনি গৰম হ'বলৈ দিছোঁ। ইয়াতে মই চুজিখিনি দি দিছোঁ। চুজিখিনি 5 মিনিট 10 মিনিটমান টাইম 5 মিনিটমান টাইম ভালকৈ ভাজি লৈছোঁ ঘিতে। এতিয়া মই দি দিম ইয়াতে গাখীৰ। আৰু মই গাজৰ বইল কৰি লৈছিলোঁ, এইটো দেখাবৰ কাৰণে নহ'লে গাজৰ বইল কৰি মই তাক মিক্সিত গুড়ি কৰি দিছোঁ। অলপ পিছত মই গাজৰটো দিওঁ, এইটো মোৰ ভিডিঅ'টো দেখাবৰ কাৰণে নহ'লে। এতিয়া মই গাখীৰ দি পেলাই চুজিখিনি ভালকৈ লৰাই আছোঁ। ইয়াতে মই বইল কৰা গাজৰখিনি দি দিলোঁ। এইটো ভিডিঅ' দেখাবৰ কাৰণে নহ'লে, মই গাখীৰ দিয়া পিছতে দিছোঁ। দি কিনি গাজৰ আৰু চুজিখিনি ভালকৈ মিলাইছোঁ। এতিয়া মই ইয়াতে চেনি দিছোঁ। চেনি দেখিছে কিমান আন্দাজ কৰি দিছোঁ। মিঠাটো কম খাওঁ, এইকাৰণে চেনিটো অলপ কম দিছোঁ। আপোনালোকেও বনাই চাবচোন, এনেকৈ ভাল লাগে। ৰাতিপুৱা খাবৰ কাৰণে হয়, বাহিৰৰ বস্তু খোৱাতকৈ ঘৰতে বনাই খাব লাগে। এইখিনি ভালকৈ ভাজি মই কমচে কম আধা ঘণ্টামান টাইম লাগে ভাজিবৰ কাৰণে। ইয়াতে মই অকণমান ইলাচি পাউডাৰ গুড়ি দিছোঁ চেণ্টৰ কাৰণে, ভাল লাগে চেণ্টটো। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো দবাই থ'ব, মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। এইখিনি মোৰ হৈ গ'ল। মই ইয়াতে কাঢ়িলোঁ, হাতাখনেদি মিলাই দিছোঁ কাৰণ গৰম হৈ আছে।